অভাৱৰ পৃথিৱীত শব্দহীন জীৱন এটা চিলাই মেচিনেৰে নিজৰ ভৰিত নিজে থিয় দিবৰ চেষ্টা মাজুলীৰ কল্পনা শইকীয়াৰ। উল্লেখযোগ্য যে মাজুলীৰ নিকিনিখোৱা গাঁৱৰ পুনাৰাম শইকীয়াৰ কন্যা কল্পনা শইকীয়াৰ আৰ্থিক অনাটনে কাঢ়ি নিলে স্বাভাৱিক জীৱনৰ হাঁহি। এইগৰাকী যুৱতীৰ জন্মৰ 4-5 বছৰ বয়সতে পিতৃ মাতৃয়ে গম পাইছিল যে তেওঁলোকৰ মৰমৰ কনিষ্ঠ কন্যাগৰাকীয়ে কাণেৰে একো নুশুনে। চিকিৎসাৰ অভাৱত আজি সেই কণমানি ছোৱালীজনীয়ে 30 বছৰ বয়সত ভৰি দিলে। কিন্তু আজিও তাইৰ বাবে এই পৃথিৱীখন শব্দহীন, নীৰৱ। দৰিদ্ৰতাই তাইৰ উন্নত চিকিৎসাৰ হেঙাৰ হৈ থিয় দিলে। ইফালে এইগৰাকী ছোৱালীয়ে কেৱল কাণেৰে যে নুশুনে এইয়ে নহয়, তাই ভালদৰে কথাও ক'ব নোৱাৰে। ছোৱালীজনীৰ বিষয়লৈ মই বহুত ঘূৰা পকা কৰিলোঁ, একো ফালৰ পৰা মই নোৱাৰিলোঁ। আমাৰ বহুত আৰ্থিক অৱস্থা অকণমান হেৰি, তাই বহুত যোৰহাট ইফালে নো সিফালে নো। তাৰপৰা স্কুলত পঢ়িবলৈ গ'লোঁ, স্কুলতো তাই লাজ কৰিলে। লাজ কৰি তাৰপৰা আহানখনে নুশুনে, মাতটো নুফুটে। তাৰপৰা স্কুল আকৌ নাইনলৈকে গৈ স্কুলখন এৰি দিলে। এৰি দি পেলাই তাৰপৰা মই বহুত ঘূৰা পকা কৰিলোঁ। তাৰপৰা মই একো ফালে নোৱাৰিলোঁ। লগতে আমি অকণমান হেৰি হিষ্ট্ৰী তাৰ বাবে এতিয়া কি কৰিম আৰু ছোৱালীজনী ইফালে কৈছোঁ আৰু যদি অকণমান আপোনালোকে যদি কিবা এটা যদি অকণমান চকু কাণ চাই তাকে তাই অকল মেচিনটোকে চলাই থাকে আৰু কি কৰিব। তাই মাতটো নুফুটে, কাণখনে নুফুটে, ঘৰতে বহিয়া মেচিনটোকে তাই যোৰহাট দেখুৱাইছোঁ, কমলাবাৰী, গড়মূৰ। আমাৰ তাৰমানে বহুত দূৰলৈ আমি নাই যোৱা। তাৰমানে আমাৰ যে অকণমান হেৰি, আমি অকণমান অভাৱ যে। এতিয়া তাইৰ প্ৰায় 30 বছৰ বয়স হ'ল। দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে চিকিৎসা কৰিব পৰা নগ'ল। এতিয়া মুখ্যমন্ত্ৰীলৈ এটাই অনুৰোধ, এই ছোৱালীজনীৰ চিকিৎসাৰ বাবদ যদি অলপ সহায় আগবঢ়ায় তেন্তে পৰিয়ালটিয়ে নথৈ কৃতজ্ঞ হ'ব। পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে অকল কাণেৰে নুশুনাই নহয়, ছোৱালীজনীয়ে ভালদৰে কথাও ক'ব নোৱাৰে। বিদ্যালয়লৈ পঠোৱা হৈছিল যদিও কাণৰ সমস্যাৰ বাবে সমনীয়াৰ সৈতে মিলামিছা কৰাত অসুবিধা পাই তাই স্কুললৈ যোৱা বন্ধ কৰি দিলে। পিতৃয়ে আহ্বান জনাই কয়, চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোনোবা সৰ্বসাধাৰণ দানশীল ব্যক্তিয়ে যদি অলপ সহায় কৰে আমি কৃতাৰ্থ হ'ম। চৰকাৰৰ পৰা যদি এটা চিলাই মেচিন পোৱা যায় তেন্তে তাই চাদৰ মেখেলা বা কাপোৰ চিলাই নিজৰ ভৰণ পোষণ নিজে কৰি ল'ব পাৰিব। ছোৱালীজনী জন্ম হোৱা 4-5 বছৰৰ পৰা আমি ধৰিব পাৰিছিলোঁ যে তাই কাণখনৰ পৰা নুশুনে। তাই ক্ৰমে আমাৰো আৰ্থিক অৱস্থা দুৰ্বলৰ খাতিৰত আমিও চিকিৎসাৰ বিষয়লৈ আগবাঢ়িব নোৱাৰিলোঁ। সেই গতিকে ছোৱালীজনী এতিয়া প্ৰায় 30 বছৰ বয়সমান হৈছেহি। গতিকে তেওঁ চিকিৎসা আমি কোনো আগবঢ়াব নোৱাৰিলোঁ দুৰ্বলৰ খাতিৰত। এতিয়া মোৰ অকণমান অনুৰোধ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী অনুৰোধ কৰোঁ যে এই ছোৱালীজনী চিকিৎসাৰ বাবদ যদি অকণমান সাহাৰ্য আগবঢ়ায় আমাৰ গোটেই পৰিয়ালটোৰ কৃতজ্ঞতা আমি হ'ম। 10লৈকে সতে পঢ়িলে, তাৰপৰা তাই কাণখনে নুশুনা গতিকে স্কুলত অকণমান তাই কিবা হেৰিয়ে পালে নে কিয়েই নে, তাই স্কুললৈ নাযাওঁ বুলি ক'লে। আমি জোৰ কৰিলোঁ, তাই জোৰ কৰাৰ পাছতো স্কুললৈ যাবলৈ ইচ্ছা নকৰিলে। নকৰা গতিকে তেতিয়া পায় আৰু ছোৱালীজনী মাতটোও নুফুটে। এই দুইটা সংক্ৰান্ত লৈ পেলাই ছোৱালীজনী এনেকুৱা অৱস্থা হ'লহি। যদি কোনোবা সদাশয় ব্যক্তিয়ে যদি অকণমান সাহাৰ্য চিকিৎসাৰ ফালৰ পৰা আগবঢ়ায় আমি নথৈ কৃতাৰ্থ হ'ম। এটা চৰকাৰৰ অকণমান সাহাৰ্য পাই এটা চিলাই মেচিন আনি দিয়া হ'ল। সেই চিলাই মেচিনটোৰ পৰাই তাই কিছু কাপোৰ কানি এনেকৈ চাদৰ মেখেলা এনেকুৱাবিলাককে চিলাই মেলি তাতে যি দুপইচা পায় তাই চলিবলৈ হৈছে আৰু কম। ইফালে যুৱতীগৰাকীৰ মাতৃয়ে কয় যে ছোৱালীজনীৰ কাৰণে মই বহুত ঘূৰা পকা কৰিলোঁ, কিন্তু ক'তো একো ফল নাপালোঁ। আমাৰ আৰ্থিক অৱস্থা বৰ বেয়া। যোৰহাট, কমলাবাৰী সকলোতে দেখুৱালোঁ, কিন্তু আমাৰ নিচিনা দুখীয়া মানুহে আৰু দূৰলৈ নি চিকিৎসা কৰিবলৈ অপৰাগ। তাই ঘৰতে সোমাই থাকে। চৰকাৰে যদি অলপ চকু মেলি চাই তাইৰ বাবে এটা সুবিধা হয়। এটা চিলাই মেচিন আৰু অলপ আৰ্থিক সহায়ে হয়তো এই শব্দহীন যুৱতীগৰাকীক দিব পাৰে স্বাৱলম্বী হোৱাৰ এক নতুন আশা। চৰকাৰ তথা হৃদয়বান লোকসকললৈ এই দুৰ্ভগীয়া পৰিয়ালটোৱে সহায়ৰ হাত আগবঢ়াবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও।